পলৰা পলাই বাকনাই থান গলা গলি কৰে কোন ভুল বেলা যায় প্রাণ কইর দাদা পেহা মহা মাতুল খুরাই পলা পলা জানতে হবে বিহর বজাই এহি মতে হবে প্রাণী চাহত লবরে এতে কতে পড়ব তোমা থাত পরে এই রাম হিমতে জগতরে পিন্তিলা বিনাশ চরে দুরুকুধ আতি নাহিকে প্রয়াস আকাশত ঘূৰ যুদ্ধ কৰিয়া বহুত পৃথিৱী নহহে দেখি পৰিলা মেৰুত দুৰ্ঘুৰ আন্দোলে মেৰু কৰিত প্রচন্ড বাতাহে যেন ঝুঙ্কার কৃষ্ণ 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 পৰম শ্ৰদ্ধাৰ ভক্তি প্ৰসাদ অনুষ্ঠানৰ সভাপতি প্ৰভুজনাৰ প্ৰমুখে সম্পাদক প্ৰভু সঞ্চালক প্ৰভু আৰু বিভিন্ন প্ৰান্তৰ পৰা সংযোগ হৈ থকা মহামহন্ত গুণী জ্ঞানী সুপাঠক সুব্যাখ্যাকাৰক আৰু লগতে আমাৰ অতিশয় ভাগ্যৱান আমাৰ মূলৰ কাণ্ডাৰী স্বৰূপ আমাৰ সংঘৰ কাণ্ডাৰী স্বৰূপ আমাৰ প্ৰধান প্ৰভুজনাও আছে বুলি আমি ইতিমধ্যে গম পাইছো আৰু বিভিন্ন আমাৰ থানৰ পৰা আমাৰ বৈষ্ণৱ তাতে ভকত মূলৰ ভকত আমাৰ তাঁতি বাবকে প্ৰমুখ কৰি পেলাই তাত একত্ৰ হৈ আছে সবাৰ চৰণ আমাৰ পোৱা বেলতে আমি সেৱা কৰিবলৈ পাই আমি পৰম কৃতাৰ্থ লভিছো বুলি আমি নিজে অনুভৱ কৰিছো আৰু লগতে আপোনাৰ সবে দিয়া দায়িত্ব আমি যত হাইতে পালন কৰা হ'ব আৰু লগতে আমাৰ দুৰ্ভাগ্য বুলি নহয় সৌভাগ্য হে আজি প্ৰথম আমাৰ সেই হৰিচন্দ্ৰ উপাখ্যানৰ বিষয়বস্তুটি আমাৰ দৃষ্টিগোচৰ হৈছে আজি প্ৰথম আমি লগ পাইছো তাকো খণ্ড হিচাপত এটা মোবাইলত হোৱাটছআপ কৰি দিছে বাপজনে তাৰ পৰা যিটো আমাৰ অনুভৱ বা যিবিলাক আমাৰ জ্ঞানলৈ আহিব সেইখিনিহে আমি ব্যক্ত কৰিম আৰু বিশেষকৈ আমাৰ সব প্ৰভুসকল নাজানে শাস্ত্ৰৰ নয় যেহি আছে তাকে কয় সেই ধৰণৰহে আমি আমাৰ ধৰণ বেলেগ কোনো ধৰণৰ আমাৰ জ্ঞান নাই শাস্ত্ৰত যি আছে তাকে আমি কম আৰু আমাৰ সংশয় দূৰ কৰা বা আমাৰ বহল ব্যাখ্যা কৰা আমাৰ কোনো
জ্ঞান নাই। তথাপি আমি শুদ্ধভাৱে আগবাঢ়োতে আমাৰ হৈ যাব পৰা ভুল ভ্ৰান্তি আপোনাৰ হবে নিজ গুণে মৰিখন কৰি আমাক কৃতাৰ্থ কৰিব বুলি জয় জয়তে সবাৰ শ্ৰীচৰণত ভক্তি কৰা সেয়া নিবেদি শ্ৰীকৃষ্ণ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম জানিয়া লৈলো শৰণ। কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ 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 প্ৰভু। কৃষ্ণ। আমাৰ হৰিচন্দ্ৰ উপাখ্যানৰ বিষয়ে আমি বেছি বহলাই ক'ব নোৱাৰিম বা নাযাওঁ। তথাপি এটা বিষয়বস্তু মোৰ মনলৈ আহিছে বা আমি অনুভৱ কৰিছোঁ। এয়া হ'ল বিশ্বামিত্ৰ কুলগুৰু, হৰিশ্চন্দ্ৰৰ কুলগুৰু, আৰু বশিষ্ঠ হ'ল এজন ব্ৰাহ্মণ আৰু উগ্ৰতপা এজন তেজস্বী ব্ৰাহ্মণ, আৰু তেওঁৰ কোনো ছাত্ৰ নাই। তেওঁ এটা দেৱতাৰ পালনা কৰিলে আমাৰ অনুভৱ। আৰু বিশ্বামিত্ৰ সি কিবা বশিষ্ঠ এটা স্বাৰ্থ আছে। তেওঁ শিষ্যক ৰক্ষা কৰাটো গুৰুৰ দায়িত্ব। গতিকে শিষ্য বিপদত পৰিলে গুৰু আগবাঢ়ি অহা আমাৰ শাস্ত্ৰত ইয়াৰ নিদৰ্শন আছে। আৰু এতিয়া আমাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাও তাকেই কৰিব। এই বিশ্বামিত্ৰ আৰু বশিষ্ঠৰ যিটো কণ্ডল ভাঙিবৰ কাৰণে যেন জগতৰ গুৰু হিচাপে তেওঁ আহিব। সেইধৰণে গুৰু শিষ্য সম্পৰ্কটো তেনেকে আছে। এতিয়া বিশ্বামিত্ৰ কিবা আমাৰ এই হৰিশ্চন্দ্ৰৰ অনুভৱ এটা আমি প্ৰকাশ কৰিব বিচাৰোঁ যে হৰিশ্চন্দ্ৰ এজন ধাৰ্মিক আৰু সহিষ্ণু এজন সত্যবাদী এজন ৰজা। গতিকে তেওঁ যজ্ঞ কৰিবলৈ লওঁতে বশিষ্ঠই সুধিলে প্ৰভু মানে গুৰুদেৱ আমি কাক পূজা কৰিলে ভাল হ'ব সেই কথা সুধোতে আপোনাৰ সবে জানেই বিষয়বস্তুটো, আমি পুনৰ ক'বলগীয়া একো নাই। কওঁতে কি হ'ল, বশিষ্ঠই ক'লে যে বিঘ্নিনাশক গণেশক পূজা কৰিব লাগে। যে সেই কথাটো হৰিশ্চন্দ্ৰ শুনাৰ লগে লগে উত্তৰ দিলে যে গুৰুদেৱ ভগৱন্ত ত্ৰিজগতৰ প্ৰতি প্ৰভু ভগৱন্তক এৰি আমি শুদ্ধ দেৱতাক পূজা কৰিব নোৱাৰো। এই নোৱাৰো পূজা দিব নোৱাৰো বুলি কোৱা কথাটোত গণেশৰ মনত কুঠাৰঘাত লাগি গ'ল। এই কুঠাৰঘাতৰ পুতক তুলিবৰ কাৰণে তেওঁ বিশ্বামিত্ৰৰ হৃদয়ত সোমাই গ'ল। বিষয়টো আমি এনেই তাৰ ওপৰা-ওপৰি কৈছোঁ আৰু বিশ্বামিত্ৰৰ হৃদয়ত সোমাই গ'ল। আৰু বিশ্বামিত্ৰ মনত তপস্যা কৰোঁতে বিষয়বস্তুটো জানে আপোনাৰ হবে। তপস্যা কৰোঁতে নাৰী চিঙাৰ শুনা পালে। তাকে কোন আমাৰ ৰাজ্যত এই ধুৰন্ধৰ নাৰী অত্যাচাৰটো কোনে কৰিছে বুলি চিঞৰ বাকৰ কৰি আহি উপস্থিত হ'ল। তাতে তপস্বী বিশ্বামিত্ৰক দেখিলে আমাৰ হৰিশ্চন্দ্ৰই, আৰু সেইটো চব কুটকৌশলটো হ'ল গণেশৰ। এই কুটকৌশলী গণেশে কি কৰিলে, সুযোগ গ্ৰহণ কৰি বিশ্বামিত্ৰৰ নিচিনা এজন উদ্ধতবাদী এজনৰ হতুৱাই তেওঁৰ পুতক তুলিবৰ কাৰণে যিটো প্ৰয়াস কৰিলে,
সেই সঁচা অৰ্থত ইয়াৰ পৰা আমি বুজিব লাগিব যে ভগৱন্ত কৃষ্ণদেৱক এৰি অন্য দেৱতাক পূজা কৰা মানে হ'ল আমি এই বিষ্ণুৰ বলি হ'ব লাগিব। হয়, বিশ্বামিত্ৰক হৰিশ্চন্দ্ৰক একো কৰিব নোৱাৰিলে যদিও যথেষ্ট কায় কষ্ট কৰি হ'লেও তেওঁ জীৱন পঠাবলগীয়া হোৱাত এয়া হ'ল আমাৰ ইয়াৰ পৰা ল'বলগীয়া আমাৰ গুণ কিছুমান আছে। এই আমাৰ জীৱন্ত কালত আমাৰ মানৱ জীৱনত বা যিকোনো পশু জীৱনতে জীৱ হোৱাৰ লগে লগে এই দুখ সুখ পৰা নিশাৰ বুঞ্জি আমি সেই জীৱনটো অতিবাহিত কৰি আমি পৰলোকত আমি গতি কৰিবলৈ গতি কৰিবই লাগিব। এইটো সাংসাৰিক নিয়ম। আৰু এই শৰণৰ তাৎপৰ্যটো আমাৰ কায়িক ধৰ্ম, প্ৰাণ দান ৰক্ষণ, এই তিনিটা দেশৰ ধৰ্ম এই হৰিশ্চন্দ্ৰৰ জৰিয়তে প্ৰাণ দান ৰক্ষণ সেই কৰ্ম আমাক পৰাই দেখুৱাইছে। গতিকে আমি বিপদত পৰা আৰু বিপদত নিজে পৰিলে আনেও পৰিলে আমাৰ শৰীৰৰ পৰা প্ৰাণ দিব লাগে আৰু নিজক ৰক্ষা কৰিব লাগে। গতিকে আৰু স্বউপাৰ্জিত ধন আমাৰ শৰীৰৰ পৰা স্বউপাৰ্জিত ন্যায়োপাৰ্জিত ধন আমাৰ জৰিয়তে আমি কিছু কিছু অলপ দুখীয়া দৰিদ্ৰ নিচলা বা আমাৰ অনুষ্ঠানে প্ৰতিষ্ঠানে অকণমানকে আমি দান বৰঙণি আগবঢ়োৱা এটা আমাৰ সেই দেশৰ ধৰ্ম। এই ধৰ্ম হৰিশ্চন্দ্ৰৰ জৰিয়তে আমি ইয়াৰ পৰা আমি আদৰ্শটো ল'ব পৰা যায়। এই নহয় আমি ইমান ভিতৰলৈ আমি সময় নষ্ট নকৰোঁ। গতিকে ইয়াতে গুৰু শিষ্যৰ সম্পৰ্কত লাগি বশিষ্ঠই আহিলে আৰু বিশ্বামিত্ৰক খেদ কৰিলে। আৰু বিশ্বামিত্ৰও মানে খঙিয়াল মানুহ, তেওঁ লাগি গ'ল। দুইজনৰ মাজত হাপাহাপি হ'ল। হাপাহাপি হওঁতে এজনক হেৰালি কৰি দিলে, এজনক বগলী কৰি দিলে। তাৰপিছত দুইজনৰ মাজতে যুদ্ধ লাগি গ'ল। যুদ্ধত তয়া নথয়া যুদ্ধ, কেও কাকো চাবলৈ নাই, কোন হানি হৈছে, কোন মানে মৰিছে, কোন ক'ত কি হৈছে তেওঁলোকৰ পৃথিৱীবাসীৰ বা মানুহৰ জীৱকুলৰ তেওঁলোকে চিন্তা কৰিবলৈ সময় নাই। দুইজনৰ মাজত কাজিয়া লাগিল। গতিকে সেইটো যে চৰিত্ৰবিলাক সাধুৰ লক্ষণ যে এইখিনিতে আমাৰ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ থাকিলে যে আমাৰ সাধু হ'লেও ঋষিমুনি হ'লেও যে ইয়াৰ পৰা যে কোনো হাত সাৰিব নোৱাৰে, এই কথাটো আমি ইয়াৰ পৰা আদৰ্শ ল'ব পাৰি। গতিকে ইয়াতে তেওঁলোকৰ দুইজনৰ যুদ্ধত পৃথিৱীবাসী কম্পমান হৈছে। তেওঁলোক আকাশতে যুদ্ধ কৰিছে। এই আকাশত যে ইমান ডাঙৰ কায় তুলন্তৰ পৰ্বতৰ নিচিনা এখন ডাঙৰ পৰ্বত, মেৰু পৰ্বতে যেন আকাশত বাসি থাকিলে জানো আমি তলত থাকিব পাৰিম। সেইধৰণে তলত থকা প্ৰাণীবিলাকে জীৱবিলাকে পলাবৰ কাৰণে চেষ্টা কৰিছে আৰু পলাবৰ কাৰণে ঠাই বিচাৰি পোৱা নাই। ইয়াত কৈছে মিলিলে প্ৰলয় পলাই বাকৰ নাই থান। গতিকে প্ৰলয় মিলিছে এটা ওপৰৰ পৰা ইমান ডাঙৰ তুলন্তৰ বা এটা পৰ্বতৰ নিচিনা দুটা বস্তু মেৰুৱে যদি পৰি যায় বা আমাৰ শৰীৰত বা দেশত পৰি যায় বা গাঁৱত পৰি যায়, তেতিয়াহ'লে আমাৰ কি হ'ব? আৰু পলাবলৈও জেগা নাই। গোটেই চৌদিশ তেওঁলোকৰ কাইটো আৱৰি পেলালে। গতিকে সেইকাৰণে তেওঁলোকে ইয়াত কৈছে যে পৃথিৱীবাসীয়ে কৈছে যে সেইটো ইমান ডাঙৰ সেইটোক মহাপ্ৰলয়টোৰ পৰা আমাৰ ক'ত পলাম, কি কৰিম, গলাগলি কৰে কোনো বেলা যায় প্ৰাণ। গতিকে তেওঁলোকে সিজনক ধৰি বান্ধি বা সিজনক গলাত ধৰি পেলাই কান্দি সেইদৰে কিছুমানে প্ৰাণ বিসৰ্জন দিছে। আৰু মই ওলাই লৈছোঁ ভাবিছোঁ। আৰু ইয়াত কৈছে কৈৰ দাদা পেহা মহা মাতুল খুৰাই কলা পলা জানতে হবে গৃহৰ বজাই। গতিকে সকলোকে আহ্বান জনাইছোঁ। খুৰা মাতুল ভাগিন ভতিজা এইবিলাকক কোনে ক'ত আছে পলাও কৰি, কিন্তু নিজেও পলাবলৈ পুৰি নাই, জেগা নাই, ক'ত পলাব এতিয়া? ইমান ডাঙৰ গোটেই চৌদিশটো আৱৰি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল
এই বস্তুটো যদি পলাই ক'ত হাৰিব এতিয়া? এইধৰণে তেওঁলোকে মহা ভয়ংকৰ মহা বিপদত পৰিছে আৰু এহিমতে সবে প্ৰাণী তাহত লবৰে সিটোৱে মানে সিফালে দৌৰি কৰিছে, কোন কেনি দৌৰিছে কোনেও ক'ব নোৱাৰে। এতেকতে পৰ্বত মাথাত আহি পৰে। এনেকুৱাকে পৃথিৱীবাসীয়ে দৌৰি কৰিছে আৰু এই সময়তে তেওঁলোক দুইজনৰ এই ওপৰতে কাজিয়া আন্দোলি গৈ পৰ্বতৰ ওপৰত পৰিলে বুলি ইয়াতে কৈছে। বিষয় বস্তুটো আমি ইমান সাংকতা নাই। আজি আমাৰ প্ৰথম দৃষ্টিগোচৰ হৈছে তাৰ এইমতে জগতৰ মিলিলে বিনাশ, স্বৰে দুয়ো ক্ৰুদ্ধ আতি নাহিকে প্ৰয়াস। গতিকে সেইধৰণে তেওঁলোকৰ হৈ দুইজনে গৈ পৰ্বতত পৰিলে আৰু দুইজনৰ এই জগতত এই কাজিয়াত তেওঁলোকৰ সেই যুদ্ধত জগতখন বিনাশ হৈছে আৰু তথাপি দুইজনৰ কাজিয়া বা মনৰ পৰা আক্ষেপ ভাৱটো তেওঁলোকৰ কমি যোৱা নাই আৰু আকাশতৰ ঘূৰ যুদ্ধ হয়তো যোৱা নাই নেকি? ঘূৰ যুদ্ধ কৰিয়া বহুত পৃথিৱী নহহে দেখি পৰিলা মেৰুত। গতিকে তেওঁলোকে মেৰু পৰ্বতত পৰি গ'ল আৰু দুঘূৰ আন্দোলন মেৰু পৰতল বল প্ৰচণ্ড বাতাহে যেন জোংকাৰৰ কল। গতিকে তেওঁলোকৰ এনেকুৱা এটা যুদ্ধ লাগিছে আৰু মেৰু পৰ্বতত যদি পৰি দিয়ে মেৰুৱে তাৰ ভাৰ সহিব নোৱাৰে। ইয়াত কি কৈছে? পৃথিৱী নহহে দেখি পৰিলে মেৰুত। গতিকে মেৰুত পৰি দিলে এই মেৰু পৰ্বতেও তেওঁলোকৰ ভাৰ সহিব নোৱাৰা হৈছে। গতিকে দুৰ্ঘূৰ আন্দোলি কৰিবলৈ যাওঁতে মেৰু পৰ্বতখন তল পৰি গৈছে, মানে বহি গৈছে মাটিৰ ভিতৰলৈ আৰু প্ৰচণ্ড বাতাহে যেনে জোংকাৰৰ কল, যেনে কলগছত ধুমুহা আহিলে যেনে কলগছ তেনেকে একদম হাউলি কৰি থাকে, তদ্ৰূপ মেৰু পৰ্বতটো তেনেকুৱা হাউলি গৈছে বুলি ইয়াতে প্ৰকাশ কৰিছে কৃষ্ণ। জয় গুৰু শংকৰ আয়াত হওক। কৃষ্ণ খহি পৰে শিখৰৰ লাগি যত মঠ মন্দিৰ চিন্দি ভাগি যত দেৱ আছিল লাগিল মহাবেগে পজা হব পলাই দিখ বহুবিধ দিব্য তৰু নানা উপবন চৰণ পহাৰে ভৈলা পতাৰ হিপন দুয়ো মহাপক্ষী ৰনা হিকে উপশান্তি জালি হিহৰাই দুই কুদেন্ত দান্তি প্ৰলয়ৰ মেঘ যেন গৰ্জে হত বাৰ মাৰে পখা ছাতি দুয়ো বিজুলী সঞ্চাৰ কামোৰা কামুৰি কৰৈ ঠুটে ভিৰি অঞ্জুৰি দুয়ো মাংস যায় চিৰি। কৃষ্ণ আজি আমাৰ সমগ্ৰ আইগৰাকী কণ্ঠৰ মানে তাত পঞ্চম স্বৰ বাঢ়ি আহি আমাৰ হৃদয় স্পৰ্শ কৰিছে। বৰ সুন্দৰ। আজি আমি বৰকে ব্যাখ্যা দিব লাগে বুলি আমি অনুভৱেই কৰা নাই, কাৰণ ইমান শুদ্ধ উচ্চাৰণ আৰু
সুললিত কণ্ঠৰে আমাৰ কঠোৱা শিলকো বিগলিত কৰি দিছিল আমাৰ হৃদয়কো। গতিকে আমি খুব ধন্যবাদ জনাইছো এগৰাকীলৈ। হয় প্ৰভু কৃষ্ণ। এই যে খহি পৰে শিখৰৰ পৰা বাও লাগি, সিখন শিখৰত যুদ্ধ কৰি থাকিলে দুইজনৰ ঘৰ্ষণৰ বঠা লাগি সিখন পৰ্বতো হাৱলি পৰিছে বুলি ইয়াতে প্ৰকাশ কৰিছে। আৰু য'ত মঠ মন্দিৰ আছিলে সেইবিলাক উৰি চিটিকি ভাগি য'ত চুৰমাৰ হৈ গৈছে। আৰু যত দেৱ আছিল লাগিল উষমিষ, এই তাতে মন্দিৰবিলাক ঐশ্বৰ্যা য'ত দেৱ দেৱতা বা মূৰ্তি বা যিবিলাক মানে তাত আছিলে, সেই স্থানত আছিলে, সেইবিলাক মানে ক'ত থাকি কি কৰি মুখ কৰি থাকিবলৈ পোৱা নাই জেগা। সেইধৰণে তেওঁলোকৰ মানে এটা চিন্তা দুৰ্ঘোৰ চিন্তাত পৰি গৈছে। মহাবেগে প্ৰজা হ'ব পলাই দহুদি, গতিকে প্ৰজাসকল তাত থকা মানুহবিলাক প্ৰাণ থাকি যোনে যেনেকে পাৰে পলাবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু বহুবিধ দিব্যতৰো নানা উপবন, গতিকে সুন্দৰ সুন্দৰ দিব্য মানে হ'ল ধুনীয়া বা পবিত্ৰ। গতিকে এই ধুনীয়া ধুনীয়া বা সেই যে উপবনবিলাকো মানে একদম চুৰমাৰ হৈ গৈছে। চৰণৰ প্ৰসাৰে ভৈলা পথাৰ পিখন, গতিকে যেনেকে আমি পথাৰত সৰিয়হ জলকীয়া থাকিলে যেন একেবাৰে ঘূৰি পানীত হৈ যায়, তেওঁলোকৰ দুইজনৰ চৰণৰ প্ৰসাৰ বা গছকত সমস্ত তৃণবিলাকো এটা পথাৰখনৰ নিচিনা এটা পানী হৈ গৈছে। আৰু দুয়ো মহা পক্ষীৰ নাহিকে উপশান্তি দুইজনৰ যেন মনটো কোনো মানে এটা খং যে কমিছে, বেছিকেহে খং বাঢ়িছে। জালি শিখৰাই দুয়ো দুকো দেন্ত দান্তি, গতিকে সেইধৰণে মানে দুইজনৰ বেছিকেহে জ্বালাটো বাঢ়িছে। গতিকে সেইকাৰণে আমাৰ অনুভৱটো প্ৰকাশ কৰিছো প্ৰভু। আমি যেনেকে আছো তেনেকে কৈছো আৰু বৰ দীঘলীয়া কৰা নাই আৰু। আৰু প্ৰলয়ৰ মেঘজন্য গৰ্জে শতবাৰ মাৰে পাখাত ছাতি দুয়ো বিজুলী সঞ্চাৰ। গতিকে দুইজনৰ এটা পাখি মাৰোতে সিটো পাখিৰে এটা স্বৰ মাৰোতে সিটো পাখিৰ মানে এটা স্বৰ মাৰে। গতিকে সেই স্বৰৰ শব্দ উঠি এটা ঢেৰেকনি মৰাৰ নিচিনা এটা ডাঙৰ শব্দ বাছ হৈ যায়। এই শব্দ শুনাৰ লগে লগে কাৰোবাৰ কাণত পৰাৰ লগে লগে কাণ ফাটি যায়। এই ধৰণৰ দুইজনৰ এটা একদম এনেকুৱা যুদ্ধ, মহাযুদ্ধ, ঘোৰ যুদ্ধ। ইয়াৰ পৰা মানে বাচি যোৱাৰ দুইজনটোতো সান্তনাই মানে হেৰি নাই, তেওঁলোকে একো ভূক্ষেপ কৰাই নাই। কোন মৰিছে, কোন দিছে, কি হৈছে, কি হোৱা নাই, সেইটো তেওঁলোকৰ ভূক্ষেপ নাই। যিহেতু এজনৰ শিষ্যক অপকাৰ কৰাৰ কাৰণে আনজন হ'ল তাত গণেশৰ স্বপ্নবেশী গণেশৰ মানে এটা বিঘিনি গণেশৰ তাত মানে এটা হৃদয়ত প্ৰৱেশ কৰি যেন এই যে বিশ্বামিত্ৰৰ কোনো তাত জগৰ নাই বা দুখ নাই। বিশ্বামিত্ৰ মতিভ্ৰম কৰাই যে বিঘ্নিনাশক বুলি আমি যাক পূজা কৰোঁ, তেওঁ বিশ্বামিত্ৰৰ কাৰণে মহাঘোৰ বিঘিনি হৈ পৰিছে কিবাৰ কাৰণে, আমাৰ হৰিশ্চন্দ্ৰৰ কাৰণে। গতিকে সেইধৰণে চাওক, ইয়াতে কোনো কাৰণ নাই, স্বাৰ্থ নাই তেওঁ, কিন্তু তেওঁ যে তাত মানে এটা মৰিবলগীয়া হৈছে। বিশ্বামিত্ৰ কম কষ্ট পাইছেনে? গতিকে এইখিনি অত্যাচাৰ কাৰ যোগেদি হৈছে? অকল গণেশৰ স্বাৰ্থৰ কাৰণে পৃথিৱীবাসী পৰ্বত পাহাৰ নদ নদী সকলো ধৰণৰ এই যে অমংগল সৃষ্টি কৰিছে আৰু ইয়াত যে মহিমূৰ হৈছে বা বিনষ্ট হৈ গৈছে, সেই কথাটো আমি অকণমান অনুভৱ কৰিব লাগিব। গুৰুজনাই সেইকাৰণে এই কাল সাগৰৰ পৰা, বিঘ্নি সাগৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে, জীৱকুলক উদ্ধাৰ কৰিবৰ কাৰণে পদ্মকল্পত ব্ৰহ্মাৰ আগত শ্ৰীনাৰায়ণে সেই কথাটো কৈছে যে অলগনি লোককলি পাপ সাগৰত কৃপাময় কৃষ্ণে শ্ৰী দুলন্ত বৈকুণ্ঠত সিটো লোক সমস্তক কৰিলে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। গতিকে অৱতাৰী পুৰুষ ভগৱন্ত কৃষ্ণদেৱৰ অংশ। গতিকে সকলোৱে বিষয়বস্তুটো জানেই।
গতিকে সেই যে বিষয়বস্তুটো ইয়ালৈ অনাৰ কাৰণটো মূল কাৰণটো হ'ল ইয়াত স্বাৰ্থ আৰু নিস্বাৰ্থ, কপট আৰু অকপট, আৰু তাৰ মাজতে জীৱবিলাক যে সেই সংসাৰখনৰ তথ্যটো, সংসাৰখনত দিন ৰাতিৰ গ্ৰহণ চলিবই, সত্যৰ গ্ৰহণ চলিবই, আৰু আপোন পদৰ ভেদাভেদ চলিবই। ইয়াৰ মাজতে আমি কেনেকৈ সৰকি যাব পাৰোঁ, সেয়াই হ'ল আমাৰ নিজা নিজা দায়িত্ব আৰু কৰ্তব্য। এই কৰ্তব্যবিলাক আমি ইয়াৰ পৰা কিছুমান আহৰণ কৰিব লাগিব, জ্ঞান পাবৰ কাৰণে বা আমি চেষ্টা কৰিব লাগিব। গুৰুজনাই সেইকাৰণে সেই সংসাৰত থাকি মানে কায় কষ্ট থাকিবই, মনোকষ্ট থাকিবই, তিতাতে আমাক দগ্ধ কৰিবই। এই তিতা এইটো এটা তাপ, এইটো মহাতাপ। এই মহাতাপৰ পৰা, মহাপীড়াৰ পৰা আমি বাচিবৰ কাৰণে, নিজক বচাবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। সেইকাৰণে ইয়াত প্ৰজাসকল যোনে যেনি পায় তেনি পলাই গৈছে। পলাব ক'ত? সূৰ্য উদয় হ'লে সকলোতে পোহৰ পৰে, আৰু পৃথিৱীত থাকে মানে দুখ সুখে সকলোকে পাবই। পলাব ক'ত? কিন্তু য'ত আছে তাতেই বহি কৃষ্ণ কৃষ্ণ বুলি উচ্চাৰণ কৰি আমি নিজৰ মনটোক শান্তি দিয়াৰ বাদে আৰু উপায় কাৰণ নাই। গতিকে পলাবৰ পুৰি কাৰো নাই, ক'তো নাই, আৰু পলায়ো শান্তি নাই আৰু হাৰিবও নোৱাৰে। গতিকে সেয়া হ'ল বিশ্বামিত্ৰৰ বৈশিষ্ট। সংকটময় সাগৰত জীৱৰ মানে অনিষ্ট সাধন হৈছে। গতিকে এই অনিষ্ট সাধনৰ পৰা তেওঁলোকে এতিয়া এই অনিষ্টকাৰী বা অনিষ্টৰ পৰা বা এই বিঘিনি সাগৰৰ পৰা হাত সৰাৰ জীৱকুলৰ দৰাদৰিকে হ'লেও দৌৰিছে, পুৰিছে, লৰিছে, ক'ত পলাইছে যদিও তেওঁলোকে কোনো ধৰণৰ ইয়াত শান্তিৰ মুখৰ অৱকাশ দেখা নাই। গতিকে সেইকাৰণে ইয়াত টুঠে ভিৰি আঞ্জুৰি দুয়ো মাংস যাইছিল। গতিকে দুইজনে টুঠ আৰু বৰি নখ লগাই বকুৱাই দুইজনৰ ইটোৰো মাংস সানি কৰিছে, ইটোৰো মাংস সানি কৰিছে। সেইজনে চিৰিলিকৈ দুইজনৰ মানে যুদ্ধ লাগিছে, তেজ বহি গৈছে, শৰীৰত তেজৰ নদী যেন বহি যায়, তথাপিতো দুইকো দুই এৰা এৰি নাই। গতিকে সেই ধৰণৰ। গতিকে চাওক, ইয়াতে তেওঁলোকৰনো কি জগতো লাগিবলগীয়া আছিলে, তেওঁলোকৰ কাজিয়াটো কি কৰিবলগীয়া আছিলে। গতিকে সেইকাৰণে ইয়াত আমি বৰ্তমান পৰিস্থিতিত এটা আমি জুবিনৰো এটা উদাহৰণ টানি আনিব পাৰোঁ। জুবিন ইমান নিস্বাৰ্থ আৰু সৰল চিতীয়া মানুহ এজন, তাৰ জৰিয়তে দুখীয়া নিচলা মানুহবিলাকেও দিনৰ কাৰণে হ'লেও সহায় এটা পাইছিলে, আৰু তেওঁ সকলোকে খাদ্য নোহাৰে সহায় হাত আগবঢ়াইছিলে। সেইজন মানুহৰো অপতাদি কৰি, দুটালি কৰি, চক্ৰ দেহু পাতি এনেধৰণৰ যে পৃথিৱীৰ আমাৰ উদাহৰণ এতিয়া এইটোকো আমি টানি আনিব পাৰোঁ। গতিকে সেই ধৰণৰ সমস্যাবিলাক আছে জীৱন্ত কালত। সেই সমস্যাবিলাক গাত প্ৰতিঘাতবিলাক আমি অতিক্ৰম কৰিবই লাগিব। এই মানে হৰিশ্চন্দ্ৰ উপাখ্যানৰ জৰিয়তে আমাৰ সেই শৰীৰৰ জৰিয়তে পোৱা ত্ৰিতাপ সহ্য কৰি ধৈৰ্য সহকাৰে সেই সময়ত ধৈৰ্যহে ঔষধ জানা আপদ বিঘিনি। সেই সময়ত আমাৰ ধৈৰ্যৰ ঔষধ হ'ব। গতিকে আমিওতো বহুত দুৰ্গতি আমাৰো হৈ গৈছে। আমাৰ শৰীৰত এজন মানুহক সুধিলে, বাপজন আপোনাৰ শৰীৰত কি কি দুখ ৰোগ বা এনেকৈ ব্যাধি আছে বুলি সুধিলে, এজন মানুহৰ কমে 20টাৰ তলত নাই। 20টাৰ তলত কাৰো শৰীৰত ব্যাধি কম নহয়। আমাৰ চব সৰু গাঁঠিটোৱে বিষায়, আঁঠুৱে বিষায়, কঁকালে বিষায়, পেটে বিষায়, কেতিয়াবা মানে খাবলৈ মন নকৰে, কেতিয়াবা মাথাই বিষায়, কেতিয়াবা চকুৰ বিষায়, কেতিয়াবা কাণটোৱে বিষায়, কেতিয়াবা হাতটোৱে বিষায়, কেতিয়াবা বুকুটো বিষায়, কেতিয়াবা এই পিঠিটো বিষায়। এনেধৰণে হিচাপ কৰিলে আমাৰ 20টাতকৈ অধিক আমাৰ সৰু সুৰা বেমাৰ আছে। উপসৰ্গবিলাক আমাৰ শৰীৰত আছে। সেই সমস্তৰ পৰাও আমি
হাত সাৰিবলৈ হ'লে সেই সকলকো আমি সেইবিলাক বস্তু আমাক কম তাপ দিছেনে, কম দুখ দিছেনে, তথাপি আমি সহ্য কৰি ধৈৰ্যহে ঔষধ জানা আপদ ভিজিয়ে। এই আপদ বিঘিনিবিলাকত আমি থিৰে থাকিবলৈ হ'লে, ভগৱন্তকো ভক্তি কৰিবলৈ হ'লে আমাক লাগিব ধৈৰ্য। সেই ধৈৰ্য কিন্তু এটা কথা ইয়াৰ পৰা আমি শিকিব লাগিব হৰিশ্চন্দ্ৰ উপাখ্যানৰ পৰা, সেইটো হ'ল সত্য। সত্য বস্তুটো কিন্তু এৰিলেই সমস্ত ধৈৰ্যও বিফল হৈ যাব। গতিকে এতিয়া তেওঁলোকৰ যুদ্ধৰ পৰা কি হৈছে আমি বিশেষ বস্তুটো আমি ইমানখিনি অৱগত নহয় যদিও অকণমান বিষয়টো টানিহে আনিছোঁ প্ৰভুসকল। আৰু ইয়াত কৈছে আন্দোলি কৰৈ দুয়ো মহাবল, সহিব নোৱাৰি মেৰু যায় ৰহাত। দুজনৰ ভৰ সহ্য কৰিব, আন্দোলি সহ্য কৰিব নোৱাৰি মেৰু পৰ্বত কোনো তল গৈছে, অৰ্থাৎ বহি গৈছে বুলি ইয়াতে কৈছে। কৃষ্ণ আই আগবঢ়াওক। কৃষ্ণ কৃষ্ণ। হেন দেখি দুয়ো উৰাও কৰিলাও ধক, একতিলে কলা পাইলা গয়া স্বৰ্গ ভুৱনক। স্বৰ্গতো লাগিল দুই পক্ষীৰতো মূল, আন্দোলি জোৰা জুৰি হুলস্থুল, মাৰে পখা চাত তেজে মহাঘূৰ নাদ, পৰন্তে কৰিলা গয়া স্বৰ্গক উচ্ছাদ। দিব্যগৃহ হব চিন্দি ভাঙ্গি গলা উৰি, দিব্য ৰত্নচয় যত হবে ভৈলা গুৰি, দিব্য সৰোবৰ মানে উঠি ভৈল পঙ্ক, দেখি স্বৰ্গবাসী ৰলা গিল বৰ ধ্বংস, মিলিল প্ৰলয় বুলি কহে হাহাকাৰ, পাপী দুয়ো পক্ষী চিন্তিল মহামাৰ, পলাই দেৱ গণ আউৰ নহ'ল বিপত্তি, খনেকে উচ্ছন্ন কৰি লেক অমৰাৱতী। কৃষ্ণ কৃষ্ণ। সেইধৰণে তেওঁলোকে মেৰু পৰ্বতত যুদ্ধ লাগিলে আৰু মেৰু পৰ্বত মাটিতলৈ বহি গ'ল। সেই দেখি তেওঁলোকে হেন দেখি দুয়ো উৰা কৰিলা উৰ্ধক, ওপৰলৈ উঠি গ'ল। দুজনে উৰা মাৰিলে। একতিলে গয়া পাইলা গয়া স্বৰ্গ ভুৱনক, তেওঁলোকে এখন নিমিষতে গৈ স্বৰ্গত পালেগৈ। আৰু স্বৰ্গত পাই স্বৰ্গত লাগিল দুইজনৰ আকৌ যুদ্ধ। সেই যুদ্ধ দেখি আন্দোলি জোৰা আজুৰি হুলস্থুল লাগি গ'ল স্বৰ্গত। মানে এটা অতৰ্কিতে হোৱা এই দুইজনৰ ঘৰ্ষণৰ পৰা স্বৰ্গত বৰ ভয়াতুৰ লাগি গৈছে। আৰু মাৰে পাখা ছাত্ৰত তেজ মহা ঘূৰণাথ, পৰন্তে পৰিল গয়া স্বৰ্গৰ উচ্ছাদ। গতিকে সেইধৰণে দুইজনৰ ফাঁকি মাৰিব আৰু দুইজনৰ এটা শব্দ বা তেওঁলোকৰ চিঞৰ বাকত যেন
সকলোৰে কি হৈছে কাণত মানে বিন্দাৰ নিচিনা হৈছে মানে দুখ পাইছে সকলোৱে মানে এটা সকিব নোৱাৰা এটা সেই হৈ গৈছে গতিকে মাৰে পকা ছাততে যে মহা গুৰুনাথ কৰন্তে পৰিলা গৈয়া স্বৰ্ণপোৎসাৰ গতিকে দুইজনৰ এনেকে বাগৰে বাগৰি কৰি ওপৰতে মানে যুদ্ধখন লাগোতে পুৰি গ'ল কৰাৰ লগে লগে তাত মানে স্বৰ্গত যিমান আৱাস গৃহ আছিলে দেৱতাৰ আৱাস গৃহ পবিত্ৰ পবিত্ৰ দিব্য গৃহবিলাকো সব উচ্ছন্ন হৈছে বুলি ইয়াতে প্ৰকাশ কৰিছে আৰু দিব্য গৃহ সব চিনি ভাগি গ'ল পুৰি গতিকে সেই ঘৰ বাৰী সব নষ্ট হৈ গৈছে আৰু দিব্য ৰত্ন যত সবে গইলা গুৰি য'ত তেওঁলোকৰ মানে এটা পৰিছে তেওঁলোকৰ মানে গছক বা তেওঁলোকৰ যুদ্ধত য'ত পৰিছে সেই যুদ্ধ কৰা জেগাবিলাক একেবাৰে বস্তুবিলাক চব চুৰ হৈ গৈছে বুলি ইয়াতে প্ৰকাশ কৰিছে আৰু দিব্য সৰোবৰ মানে অতি ভৈল সংপংক গতিকে সেই দিব্য সৰোবৰবিলাকো কিন্তু তেওঁলোকৰ গছকত পানী নাইকিয়া হৈছে চব বোকাময় হৈ গৈছে অকণমান হত বোকাময় হৈ গৈছে আৰু দেখি স্বৰ্গবাসীৰ লাগিল বৰ ধ্বংস গতিকে সেই স্বৰ্গবাসী একদম মানে বৰ অথংকৰ কৰিছে তেওঁলোকে সেই যে মানে বিশ্বামিত্ৰ আৰু বশিষ্ঠ বকৰূপী আৰু শৰালী ৰূপী সেই পক্ষী দুটাৰ এই মণ্ডলৰ প্ৰভাৱ দুইজনৰ পৰা এই বিবাদৰ পৰা আৰু সেই বিবাদত হোৱা যিবিলাক দুইজনৰ মানে সেই স্বৰ্গবাসীৰ যিটো মানে বিপদৰ পৰা টান পোৱা তেওঁলোকেও কতো মানে জেগা পোৱা নাই সেইকাৰণে মিলিল প্ৰলয় বুলি কৰে হাহাকাৰ পাপী দুয়ো পক্ষীয়ে চিন্তিলা মহামাৰ গতিকে সেই পাপিষ্ট পক্ষী দুটাই তেওঁলোকৰ স্বৰ্গবাসীৰ মহামাৰ চিন্তা কৰিছে বুলি কৈছে তেওঁলোকে স্বৰ্গক ইমান হেৰি কৈছে বিধ্বংসী ওপৰত তেওঁলোকৰ মানে যুদ্ধত এটা স্বৰ্গ বিনষ্ট হৈ গৈছে সেই কথাটো ইয়াত প্ৰকাশ কৰিছে পলাই দেৱগণ আৰু নসহ বিপত্তি ক্ষণেকে উচ্ছন্ন কৰিলে কমৰাৱতী গতিকে দেৱতাসকলে সেই যে তেওঁলোকৰ যুদ্ধৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে প্ৰাণ থাকি পলাই গৈছে আৰু ক্ষণেকে নিমিষতে অমৰাৱতী ৰাজধানীখন চব মহিমূৰ কৰিলে বুলি ইয়াতে প্ৰকাশ কৰিছে কৃষ্ণ জয় গুৰু শংকৰ আগবঢ়ক শুনা হবা পদ পদ কথা অনুপাম পুৰ কপা পদ হংস মূল ৰাম ৰাম কৃষ্ণ 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 আমি আমাৰ কিবাটো মোবাইলৰ পৰাহে ওলাই চাইছোঁ এইটো সকলোৱে শেষ কৰিবলৈ দিব পাৰিলোঁ হয় এতিয়া বা হ'ব কৃষ্ণ এতিয়া আমাৰ সকলোকে ইয়াত আহ্বান জনাইছে আমাৰ শ্ৰোতাসকলক বিশেষকৈ আমাৰ নৰসকলক আহ্বান জনাইছে গুৰুজনাই আৰু বেলেগ বেলেগ জেগাতো বা নৰলোকৰ হৰি ভজি ধৰা এইটো উপদেশ এৰা আলোক কিবা কথা কলত জৰা বৈল পৰিৱেশ পৰৱেশ বুলি কতো কতো কৈছে ইয়াত কৈছে শুনা সভাসদ পদ কথা অনুপাম গতিকে ইয়াৰ অনুপাম ইয়াৰ উপমা দি শেষ কৰিব নোৱাৰে ইমান অদ্ভুত আৰু ইয়াৰ ভিতৰতে লুকাই থকা আচল সত্যটো এই জীৱন্ত ল'বলগীয়া ইয়াৰ আদৰ্শ বা ইয়াৰ পৰা পাবলগীয়া যিবিলাক গুণ আৰু ইয়াৰ পৰা ত্যাগ কৰিবলগীয়া যিটো মানে আমাৰ দুষ্কৃতি অপসংস্কৃতি অপকৃতি বা এই বিনাশ হ'বলগীয়া বিনাশিত বস্তুবিলাক যে ইয়াত এই বস্তুবিলাক সামৰি ইয়াতে অনুপম এটা বুলি কৈছে যে ইয়াৰ পৰা উপমা দিব নোৱাৰে যে এইটো এনেকুৱা বুলি উপমা দিব নোৱাৰে গতিকে গুৰুজনাই ইয়াতে এই শব্দটোতে সামৰি দিছে বিষয়বস্তুটো আৰু কিন্তু এই সমস্যা যিয়ে নহওক লাগে তাৰ কাৰণে আমাৰ একো চিন্তা কৰিবলগীয়া নাই এই সমস্যাবিলাক আমাৰ ভবাৰ কোনো মানে এটা সময় নাই গতিকে গুৰুজনাই সেইটোকে কৈছে পুৰক পাপক হংস বোলাৰাম ৰাম গতিকে পুৰক মানে হ'ল আমাৰ শৰীৰত লাগি থকা পাপবিলাক পুৰি চাই হওক
সেই পাপবিলাক নিশেষ হওক সঞ্চয় অৰ্থাৎ বিন্দু মাত্ৰ পাপ শৰীৰত থাকিব নালাগে নথকা ব্যৱস্থাটো আমাক কৈ দিছে বোলা ৰামৰ ৰাম ৰাম মানে হ'ল ৰাম শব্দটো এটা প্ৰচণ্ড এটা জুইৰ নিচিনা বুলি কৈছে ৰা বুলি কওঁতে আমাৰ মুখৰ পৰা পলাই যত পাপ মানে আৰু মহ বায়ু সমে অধৰ্ম অৰণ্য দোষীয়া ভস্ম কৰাই মহাপুৰুষ মাধৱদেৱে স্পষ্টকৈ কৈছে গতিকে সেই ৰামটো ৰাম মানে হ'ল দৰ্জাটো খোলে মহ মানে হ'ল অধৰ্ম অৰণ্য ভস্ম কৰিবৰ কাৰণে ৰথ শব্দটোৱে বিতৰণ ৰক্ষণ কৰি সমস্ত পাপ নাশ কৰে বুলি ইয়াতে কৈছে সেইকাৰণে আমি ৰাম ৰাম উচ্চাৰণ কৰি আমাৰ শৰীৰত থকা কলিকৃত দুখবিলাক গুচাবৰ কাৰণে এই শব্দকেইটা বা ৰাম ৰাম বুলি ঈশ্বৰৰ নাম ল'বৰ কাৰণে গুৰুজনে আহ্বান জনাইছে বুলি অনুষ্ঠানটো ইমানতে শেষ কৰে নে প্ৰভু আগবাঢ়ে আপোনাৰ খবৰ কৃষ্ণ আৰু অকণমান আগবঢ়া কৈছে কৃষ্ণ কৃষ্ণ এতিয়া দুলৰি আছে হয় আগবাঢ়িয়ে হয় ইন্দ্ৰক প্ৰমুখে শ্ৰীদক্ষ দেৱতা হবে ভোলা একথাই ঘোৰ পক্ষী দুইক নিবই পাইবে লাগি নপন্ত খুজিও পাই দাৰুণ পক্ষীৰ ওচৰ চাপিবে কাহাৰো নাহি সাহস হাতী আঠে বেঠে দেৱ লোকে হবে গৈলন্ত ব্ৰহ্মৰ পাখ দিব্য সভাপতি আশা প্ৰজাপতি বেহিৰ হবে চৰাচৰ দেখি দণ্ডৱতে পৰিয়াতি দখে ব্ৰহ্মাত দিলা গোচৰ ভৈলা অথন্তৰ পুনা সৃষ্টি কৰ ত্ৰিজগতে যাই তল বশিষ্ঠ ঋষিৰ বিশ্বামিত্ৰ হমে লাগিব ঘোৰ কন্দল এই ৰাম দুয়ো দুইকো হাপি ভৈলা মহাপক্ষী মন্দৰ মেৰু সমান আতি ক্ৰোধে দুয়ো কৰে ঘোৰ যুদ্ধ জগতে ভৈলা নিজান যিহব সৃষ্টি প্ৰবন্ধে সজিলা খেলাতে কৰিলা ক্ষয় পৃথিৱী বিনাশী স্বৰ্গত পক্ষীয়া কৰন্তে আছে প্ৰলয় কৃষ্ণ কৃষ্ণ ইয়াত এটা বৰ তাৎপৰ্যপূৰ্ণ বিষয়
এতিয়া ইন্দ্ৰক প্ৰমুখ ত্ৰিদশ দেৱতা হবে ভৈলা একঠাই। গতিকে ইন্দ্ৰকে প্ৰমুখ কৰি সমস্ত স্বৰ্গবাসী দেৱতাসকলে একঠাই গোট খাই তেওঁলোকে আলোচনা কৰিছে। এই ঘূৰ পক্ষীদ্বয়ৰ নিৰ্বতাই লাগি নপান্ত খুজি উপায় তেওঁলোকক ঘূৰাই পঠাবৰ কাৰণে, ইয়াৰ পৰা ওলাই দিবৰ কাৰণে বা পুনৰ জ্বৰটো আহিছিলে তলৈ পঠাবৰ কাৰণে তেওঁলোকৰ আৰু উপায় বিচাৰি বিচাৰি উপায় পোৱা নাই। গতিকে নিৰুপায় হৈ পেলাই তেওঁলোকে কি কৰিছে, সেই দাৰুণ পক্ষীৰ যিটোবিলাক আশ্ৰমৰ জৰিয়তে যে স্বৰ্গবাসীয়ে যে ধ্বংস হৈ গৈছে, অমৰাৱতী নিশেষ হৈ গৈছে, আৰু তাত থকা বন উপবন হ্ৰদ সকলো পৰিৱেশ বিনষ্ট হৈ গৈছে। এই বিনষ্টকাৰী পক্ষী দুইজনৰ এই সাগৰৰ পৰা হাত সৰাৰ তেওঁলোকৰ কোনো উপায় নাই। হয়তো দেৱতা বুলি আমি ইয়াৰ পৰা তেওঁলোকক আমি ওপৰলৈ চাই আছো, কিন্তু দেৱতা হলেও সেই যে চাওক আমাক সেই যে উদাহৰণটো যে দিছে ভগৱন্তই, যে দেৱতা হলে যে ইয়াৰ পৰা বিঘিনিৰ পৰা সমস্যাৰ পৰা যে তেওঁলোকো যে হাত সাৰিব নোৱাৰে। আমি এনেই দেৱতা কৈ থাকো, হয়তো দেৱতাক কিন্তু আমি অমান্য কৰিব নালাগে, মান্যতা কৰিব লাগে, যদিও তেওঁলোকক পূজা যে দিব নালাগে, তেওঁলোক যে স্বতন্ত্ৰ নহয় পৰতন্ত্ৰ। এতিয়া তেওঁলোক দেৱতা হলে যে পৰতন্ত্ৰ, অৰ্থাৎ পৰৰ সেই সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে পৰৰ সহায় বিচাৰিব লাগিব, আনৰ সহায় বিচাৰিব লাগিব। সেইকাৰণে তেওঁলোকক যে ভজিব নালাগে, এয়া হল হৰিচন্দ্ৰ উপাখ্যানৰ জৰিয়তে গুৰুজনাই এই তাৎপৰ্যপূৰ্ণ বিষয়টো আমাৰ ইয়াতে এটা শিক্ষা দিছে, এটা মঞ্চ দিছে, যে আমি বুজক যে আমাৰ মানৱ জাতিটো বুজক যে দেৱতাক যে পূজা দিব নালাগে, দেৱতা যে স্বতন্ত্ৰ নহয়, সেই কথাটো আমাক বাৰে বাৰে শিক্ষা দিবৰ কাৰণে গুৰুজনে আহি এইটো উদাহৰণ বা এই যে আখ্যানটো আনিছে। আৰু ইয়াত কৈছে আঠেবেতে দেৱলোকে হবে গৈলন্ত ব্ৰহ্মাৰ অপাস। গতিকে তেওঁলোক স্বতন্ত্ৰই নহয় আৰু পৰতন্ত্ৰী, সেইকাৰণে পৰতন্ত্ৰ হোৱাৰ কাৰণে তেওঁলোকে পৰত গৈ পেলাই অৰ্থাৎ ব্ৰহ্মাৰ ওচৰত গৈ পেলাই তেওঁলোকে ব্ৰহ্মাৰ ওচৰত সহায় কৰিছে। আৰু ইয়াত কৈছে দিব্য সভাপতি আশা প্ৰজাপতি দেশী হবে চৰাচৰ। গতিকে তাত দেৱতাসকল অৰ্থাৎ দিব্য মানে হল সৌন্দৰ্যতাকো বুজায়, দিব্য মানে হল দেৱতাকো বুজায়, দিব্য মানে হল আমাৰ পুণ্যকো বুজাব পাৰি। গতিকে সেই ধৰণৰ তথাপি ইয়াত এটা পৰিৱেশৰ কথা কৈছে, দিব্য সভাপতি অৰ্থাৎ সুন্দৰ সভা এখন পাতি প্ৰজাপতিয়ে চৰাচৰক লৈ পেলাই তেওঁলোকে এখন সুন্দৰ সভা এখন তাত আয়োজন কৰিছে। সেই সভাখনত তেওঁলোকে উপায় বিচাৰি আহি দণ্ডৱতে দেশী দণ্ডৱতে পৰিয়া ত্ৰিদশে ব্ৰহ্মাত্ৰ দিলা গোচৰ। গতিকে সেই সভাতে সকলোকে সমবেত হৈ থকা বা মুহূৰ্তত ব্ৰহ্মাকে মুখ্য কৰি পেলাই সমস্ততে তেওঁলোকে মূৰ দোৱাই মিনতি জনাইছে যে ভৈলতন্থৰ শুনা সৃষ্টি কৰক ত্ৰিজগতে যাইতল। গতিকে সেই গোচৰটো দিছে যে আবেদনখন তেওঁলোকে ব্ৰহ্মাৰ ওচৰত দাখিল কৰিছে যে আমি ইয়ালৈ অহাৰ কাৰণটো সেই সৃষ্টিকৰ তুমি শুনা, যে পৃথিৱী বা স্বৰ্গবাসী যে ৰসা তললৈ গৈছে বা আমাৰ অধোগতি হৈছে, ইয়াৰ কাৰ কাৰণে হৈছে, ইয়াতে তেওঁলোকে বিষয়বস্তুটো উলিয়াই দিছে। বশিষ্ঠ ঋষিৰ বিশ্বামিত্ৰ সমে লাগিল ঘূৰ কণ্ডল। গতিকে দুইজনৰ ঘূৰ কণ্ডলৰ পৰা হোৱা সংঘাতৰ পৰা হোৱা বিনষ্ট সংসাৰ বিনাশী যিবিলাক মানে তেওঁলোকৰ কণ্ডলৰ পৰা হোৱা সেই সমস্যাটোৰ পৰা হাত সৰাৰ কোনো উপায় দেখা নাই। এই আবেদনখন ব্ৰহ্মাৰ আগতে দিছে তেওঁলোকে। আৰু দুয়োকো সাপি ভৈলা মহাপক্ষী মন্দ মেৰু সমান আতি ক্ৰোধে দুয়ো কৰে ঘূৰ যুদ্ধ জগতে ভয় নিৰ্জান। গতিকে দুইজনক হাপাহাপি কৰিলে যে সিজনে সিজনক মানে এটা হৰালি পক্ষী হওক, আনজনে সাপ দিলে তুমি বগলী পক্ষী হওক, সেই ধৰণৰ দুইজনৰ সাপত দুইজনে এটা ডাঙৰ তুলন্তৰকে একদম মণ্ডল পৰ্বতৰ সমান শৰীৰ জুৰিলে।
এই শৰীৰ অতি মানে এটা কোদান্বিত হৈ পেলাই তেওঁলোকৰ যুদ্ধত গোটেই জগতখনকে নিৰ্যান হৈ গৈছে। ইয়াৰ পৰা হাত সৰাৰ কোনো উপায় নাই। আৰু যিহব সৃষ্টিকক অভন্দে চজিলা। ব্ৰহ্মাদেৱে যিটো সৃষ্টি কৰিবৰ কাৰণে যিটো যত্ন কৰিছিলে, চেষ্টা কৰিছিলে, কম কষ্টত জগতখনক নিৰ্মাণ কৰা নাই ব্ৰহ্মাদেৱে। সেইকাৰণে কৈছে প্ৰবন্ধ শব্দটোকে এইটোকে বুজাইছে, মহা কষ্ট কৰি মহা যত্ন কৰি যে ব্ৰহ্মাদেৱে সৃষ্টি কৰিলে। কিন্তু সেই বহুত চেষ্টাৰ বলত সৃষ্ট হোৱা সেই জগতখনক হেলাতে কৰিলা কিয়? তেওঁলোকৰ গছকতে বিনষ্ট হৈ গৈছে, তেওঁলোকৰ গছকতে পানী হৈ গৈছে, তেওঁলোকৰ গছকতে হেলাতে মানে কিয় মানে ক্ষতিৰ কোনো মানে সীমা সংখ্যা মুখ নাই। এনেকুৱা এটা হিচাপ দিব নোৱাৰি। সমস্ত সমূহ নাশ হৈ গৈছে, সেইটো আবেদন ব্ৰহ্মাৰ ওচৰত দিছে। আৰু পৃথিৱী বিনাশী স্বৰ্গক পহিয়া অনন্তে আছে প্ৰলয়। গতিকে পৃথিৱীকটো মহিমূৰ কৰিলে আৰু ইয়াৰ পিছত স্বৰ্গ ইতিমধ্যে অন্ত হৈ গৈছে। এই কথাটো তেওঁলোকে ব্ৰহ্মাৰ ওচৰত এই আবেদনখন কৰিছে। কৃষ্ণ আই আগবঢ়ক। কৃষ্ণ 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 পিকুমণি আই ভাল হ'ব। কৃষ্ণ আমি আজি এই পাঠভাগ সমাপ্ত কৰিব নোৱাৰিমগে। আজি ইয়াতে ৰাখিব লাগিব। অহাকালিলৈ বাজনলৈ অলপ আমি ৰাখিব লাগিব। তুমি ইমানতে সামৰি যোৱা দেই। কৃষ্ণ কৃষ্ণ। যিহব সৃষ্টিকৰ প্ৰবন্ধে চজিলা। হেলাতে কৰিলা ক্ষয়। পৃথিৱী বিনাশী স্বৰ্গত পখিয়া কৰন্তে আছে প্ৰলয়। হৰি ৰাম 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 কৃষ্ণ জয় ৰাম ৰাম জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগৎ